নমস্কাৰ, সকলোকে স্বাগতম মোৰ ইউটিউব চেনেললৈ। আজি আমি ডিছকাছ কৰিম ADRE 2022ত অহা আন এটি কুৱেশ্যনটো হ'ল পিঁয়াজৰ মূল্য প্ৰতি কিলোত 40% হ্ৰাস কৰি পিছত 20% বৃদ্ধি কৰা হ'ল। মূল্যৰ পৰিৱৰ্তনৰ শতাংশ কিমান? এইটো আপোনালোকে এনেকৈও কৰি ল'ব পাৰে। এই যিটো কৰি দিছোঁ এনেকৈও কৰিব পাৰে, নাইবা আমি এটা সহজ পদ্ধতি আছে, সেই সহজ পদ্ধতিটোত আমি কৰিম। ঠিক আছে, আমি সহজ পদ্ধতি এটাত আমি কৰিম। এই যিটো এনচাৰ আছে আপোনালোকৰ, এই এনচাৰটো অকণমান টান হ'ব পাৰে। অকণমান টান হ'ব পাৰে, গতিকে এই এনচাৰটোত চাওক, আপোনালোকৰ এনচাৰ আহিছে 28%। ঠিক আছে, গতিকে 28% পোৱাকৈ আমি সহজ পদ্ধতি এটাত কৰি ল'ম। ঠিক আছে, এইটো পদ্ধতিত নগ'লেও চলিব। আমি ছল্ভ কৰিবলৈ যত্ন কৰিম। আচ্ছা, ধৰা হ'ল এনেকৈ লিখক, ধৰা হ'ল পিঁয়াজৰ মূল্য কিমান আছিল? 100 টকা। এতিয়া আমাৰ 100 টকা আছে, পিঁয়াজৰ মূল্য কিমান? 100 টকা। আমাৰ প্ৰথমতে কিমান কমিছে? 40% কমিছে। প্ৰথমতে আমাৰ কিমান কমিল? 40% কমিল। 40% যিহেতু কমিল, তেতিয়াহ'লে 100 টকা থাকিলে পিঁয়াজৰ মূল্য কিমান হ'ব? 100 টকা যদি পিঁয়াজৰ মূল্য 100 টকা হয়, তেন্তে 40% কমিলে কিমান হ'ব আমাৰ? 60 টকা। যিহেতু আপোনালোকৰ অংকখিনি কৰাৰ দৰকাৰ নাই, বুজাৰহে দৰকাৰ মেইনলি, গতিকে 100 টকা হ'লে আমাৰ কিমান হ'ল? 60 টকা। ঠিক আছে, এতিয়া আমাৰ মূল্য কিমান হ'ল? 60 টকা। 60 টকা হোৱাৰ পিছত 20% বৃদ্ধি হৈছে। 20% কি হৈছে? বাঢ়িছে। 20% যিহেতু দাম বাঢ়িছে, তেতিয়াহ'লে আপোনাৰ 100 টকা যদি বস্তু এটা থাকে, বস্তু এটাৰ দাম যদি 100 টকা থাকে, 20% বৃদ্ধি হ'লে কিমান হ'ব? 120 টকা হ'ব। 120 টকা হ'ব। গতিকে 1 টকা হ'লে কিমান হ'ব? 120 হৰণ 100 টকা হ'ব। গতিকে 60 টকা হ'লে কিমান হ'ব? 120 হৰণ 100 পূৰণ 60 সমান কিমান হ'ল? 72 টকা। এতিয়া প্ৰথমতে আমাৰ পিঁয়াজৰ দাম কিমান আছিল? 100 টকা আছিল। আমি শেষত এবাৰ কমিল, এবাৰ বাঢ়িল, তাৰপিছত হ'ল কিমান? 72 টকা। গতিকে 100 টকাৰ বস্তুটো আমি কিমানত বেচিলোঁ? 72 টকাত বেচিলোঁ, হয়নে নাই? 100 টকাৰ বস্তুটো যদি 72 টকাত বেচোঁ, তেতিয়াহ'লে এনচাৰটো কিমান হ'ব? 100 - 72 সমান 28 হ'ল। গতিকে কিমান কমিল? 28% কমিল। ঠিক আছে, এনেকৈ কৰি ল'ব। নাইবা এইটোতো কৰিব পাৰে, এইটো অকণমান টান হ'ব। আপোনালোকে এই পদ্ধতিটোতেই যাওক। থেংক ইউ।